ধন্যবাদ দেই ঘৰ ক'ত আছিলে নগাঁও কিষাণ বৰা ভিডিঅ' এটা কৰি ল'ম বুলি কৈছে যাওক আপুনি এনেই আকৌ ধন্যবাদ আপোনাক অহাৰ কাৰণে বাইদেউ আৰু দাদাক আজি ঘপককৈ লগ পালে ভাল লাগিলে তেওঁলোকে উভতি অহা বুলি ক'লে এই গৰমতো ধন্যবাদ থাকিল আপোনালোকে চোৱাৰ কাৰণে এনেকৈ মৰম দিয়াৰ কাৰণে চাই থাকোঁ আমি কৃষ্ণ বন্ধু বান্ধৱীসকল আজি নামঘৰলৈ যাম আজি শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম জয়ন্তী উৎসৱ নামঘৰলৈ যাম আজি আমাৰ নামঘৰত প্ৰাথমিকত কি হয় দেখুৱাম এতিয়া ঘৰৰ গুৰুগৃহলৈ যাওঁ গুৰুগৃহতো আজি মাধৱদেৱৰ ঘোষা অকণ পাঠ কৰিব লাগিব তাকে আপোনালোকে কাইলৈ পাব আজি এনেদৰে কি কৰোঁ মাধৱদেৱৰ জন্ম জয়ন্তী উপলক্ষে তাকে চাবচোন দেই কৃষ্ণ কৃষ্ণ এতিয়া জয় জয়তে আপোনালোকক কবিতা ফুকন চেনেললৈ অতি আদৰেৰে স্বাগতম জনাইছোঁ আৰু সকলোলৈকে ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ আৰু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপোনালোক সকলোৰে যেন সকলো ফালৰ পৰাই কুশল মংগল হওক সকলো ফালৰ পৰা জয় জয় মহিমা হওক এই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু এতিয়া আমাৰ গুৰুগৃহলৈ যাওঁ কৃষ্ণ আপুনি বিষ্ণু নিবাস যাদৱ বংশৰ কথা কৈ আহিছে ন ইয়াত বোলে কি মহাভাগ্য বোলে মুখ্য সুখ এৰি কৃষ্ণৰ সেৱাত পবিত্ৰ জন্ম জয়ন্তী ভাগ আজি আমাৰ মানৱ শংকৰজী প্ৰাথমিক শাখাৰ সৌজন্যত আই সমস্ত বা সমস্ত সৌজন্যত প্ৰাথমিক নাই এই হেৰি তাত শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ 537 সংখ্যক জন্ম জয়ন্তী উপলক্ষে যি আমাৰ প্ৰথম কাৰ্যসূচী ধৰ্মগীত উত্তোলন এই উত্তোলনৰ কাৰ্যসূচী ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ শ্ৰীমতে শংকৰদেৱ সংঘই এই ধ্বজাভাগি আজি উত্তোলন কৰি ইয়াত বিভিন্ন ধৰণৰ কাৰ্যক্ৰমণিকা গ্ৰহণেৰে আধ্যাত্মিক দিশ বিকাশ সাধনৰ ওপৰত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগতে জোটকুজিলা প্ৰাথমিক শাখায়ো জন্ম জয়ন্তী উপলক্ষে আজি মানৱ শংকৰজী প্ৰাথমিক শাখাৰ সমূহ বাপ আই সমস্ত একত্ৰিত হয় কমাল ধৰে ধুনীয়াকৈ মৰম কালৰ মানৱ শংকৰজী প্ৰাথমিকৰ সভাপতি অভিযোজনা কমিটিয়ে উপদেষ্টা মণ্ডলী ব্লক শ্ৰদ্ধা আমাৰ প্ৰাক্তন জিলা সাংস্কৃতিক সম্পাদক প্ৰভুজনা কমিটি সমস্ত আজি আমি ইয়াতে উপস্থিত হৈছোঁ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক জন্ম জয়ন্তী পালন কৰিব হেতু ইতিমধ্যে আমাৰ কেইবাটাও অনুষ্ঠান হৈ গৈছে লগতে আমি চৰকাৰীভাৱে যি অনুদান পাইছিলোঁ তাৰে আমি 3-5 প্ৰধান চেঞ্জ কৰা হৈছিলে গতিকে ৰাইজে ভাবিছে ইয়াতে আমি আজিৰ দিনতে এই নামঘৰ পুনৰ আমি নিৰ্বাচন কৰিবৰ কাৰণে আমাক আপোনাক দায়িত্ব কৰিছে আমি কিমানো পাত্ৰ নহয় তথাপিও আপোনাক কোৱা এতিয়া মানে আমি আপোনাক নোৱাৰে আৰু আপোনাৰ পৰা আমি নামঘৰ আজি মানিছোঁ আমি ঈশ্বৰৰ ওচৰত ভক্তি প্ৰণাম জনাই আজি আশ্বস্ত হৈছোঁ ভৱিষ্যতে এই কাৰ্যসূচী বাৰু অভিযোজনা আৰু তেখেতৰ লগতে তেখেতৰ সহধৰ্মী আৰু সুস্থ পৰিয়ালবৰ্গলৈ আমি শুভকামনা সদায় জ্ঞাপন কৰিছোঁ আৰু ইতিমধ্যে কাৰ্যসূচী আৰু সফল কৰা নহয় আমি সকলো উপস্থিত বা ভাল সমষ্টিতে আমি কৃতজ্ঞতা সাংস্কৃতিক সমিতি গৌৰৱ শ্ৰীযুত আমি আজি লগ পাই কৃতজ্ঞ গতিকে আমি ভকতসকলে
যথেষ্ট ত্যাগ মাজেৰে আমি অতি অকণমান নতুন এটা হেৰি দিবলৈ চেতনা আকৃতি দিবলৈ আমি সক্ষম হৈছোঁ। গতিকে আপোনালোকৰ কৃপাত এইখিনি হৈ উঠিছে। গতিকে আমি আজি শুভ মুহূৰ্তত শুভ লগ্ন শুভ কাৰ্যভাগী শুভ উন্মোচন কৰিবৰ কাৰণে আমি আমাৰ একালৰ প্ৰাক্তন সাংস্কৃতিক বিভাগৰ আৰু আমাৰ এই অনুষ্ঠানৰ একেবাৰে একান্ত সংগী শ্ৰীযুত সঞ্জীৱ বৰুৱাবাবু আমি কাৰণে ভক্তিভজন শ্ৰীমন্ত শংকৰদেৱ সংঘ বান্ধৱ সংঘজ্যোতি প্ৰাথমিক সেৱাৰ পৰম সন্মানীয় সভাপতি শ্ৰী পৰিচালক সন্মানীয় সম্পাদক শ্ৰী ভোলালাল দাসবাব সভাপতি শ্ৰী ৰমাকান্ত বৰুৱাবাবুকে বক্তব্য উপদেষ্টা শ্ৰী জগন্নাথ বৰাবাব শ্ৰী পূৰ্ণকান্ত গগৈবাব আজি আমাৰ মাজত উপস্থিত সন্মানীয় লখিমপুৰ জিলা শাখাৰ সন্মানীয় জিলা সদস্য তথা নগাঁও জিলা শাখাৰ সভাপতি শ্ৰী ৰঘুনাথ দাসবাব আমাৰ একান্ত শুনি বসন্ত গগৈবাব ফুকন বা কবিতা ফুকন নাইক শংকৰ শইকীয়া সকলোকে আমি জয়তে আমি প্ৰতিখনৰে সেৱা নিবেদন কৰিছোঁ। বান্ধৱ সংঘজ্যোতি প্ৰাথমিক শাখাৰ এটা ক্ৰীড়া হৃদয় আছে যি হৃদয়ৰ মাজেদি আমি এই অনুষ্ঠান থাকি কেনেধৰণে আমি নিজৰ ঘৰখনৰ দৰে সজাই পৰাই তুলিব পাৰোঁ সেইটো এটা প্ৰত্যেক সংগীয়ে অনুভৱ কৰি আহিছে। আমি এটা আহল বহল মনেৰে আমাৰ এটা সুন্দৰ চৌহদ আছে আৰু তাৰপিছতে আমি ইয়াতে নামঘৰ ভাগিৰ লগতে আমি ভকত বৈষ্ণৱক সেৱা ধৰিবৰ বাবে যি আমাৰ ভোজনালয়ৰ প্ৰয়োজন সেই ভোজনালয় ভাবি কিছু আগতকৈ আটক ধুনীয়াকৈ সজাই তোলা হৈছে। ইয়াতে আমাৰ ভকত বৈষ্ণৱ আহি আহাৰ গ্ৰহণ কৰাৰ লগতে আমাক কৃতাৰ্থ কৰিব। গতিকে সমস্ত কাৰ্যসূচী তেনেধৰণে আগবাঢ়িলে ইয়াত জড়িত সমস্ত প্ৰাথমিকৰ কাৰ্যনিৰ্বাহক তথা ৰঘুনাথ দাসবাব সমস্তকে আমি ভক্তিপূৰ্ণভাৱে সেৱা নিবেদন কৰিছোঁ আৰু আমাৰ ললিতা দত্ত আই আহিছে তেখেতলোকক আমি ভক্তিপূৰ্ণভাৱে সেৱা নিবেদন কৰিছোঁ যে আইসকলে আমাৰ ললিতা দত্ত তেখেতসকলে ভালদৰে জানে যে ইয়াতে ভোজনালয় কেনেকুৱা ভোজনালয় তেখেতে ৰন্ধন কৰিছিলে তেখেতসকলে বনাই ভাত খোৱা এইটো আমাৰ বুজি এতিয়াও আছে। গতিকে তাৰপৰা আহি পেলাই তেখেতসকলে এনেকুৱা এটা সুবিধা পাইছে সেয়া তেখেতসকলৰ কিবা মই সকলোলৈ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আৰু অনুষ্ঠানটো এনেধৰণে নিজৰ ঘৰতে ব্যৱহাৰ কৰি আমি আগবঢ়াই নিবলৈ জনাইছোঁ আৰু আপোনালোকে মোক এইখন দায়িত্ব অৰ্পণ কৰি মই যি কৃতাৰ্থ কৰিলোঁ তাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আমি তেখেতে আমাৰ এই বিভিন্ন প্ৰকাৰৰ ভগৱন্তী লৈ যথেষ্ট তেখেতৰ শাৰীৰিক মানসিক আধ্যাত্মিক ভিডিঅ' এটা কৰি ল'ব আকৌ ধন্যবাদ দেই। ঘৰ ক'ত আছিলে? নগাঁও কিছুমান পৰা ভিডিঅ' এটা কৰি ল'ম বুলি কৈছে যাওক আপুনি এনেই আকৌ ধন্যবাদ আপোনাক অহাৰ কাৰণে। বাইদেউ আৰু দাদাক আমি ঘপককৈ লগ পালে ভাল লাগিলে, তেওঁলোকে উভতি অহা বুলি ক'লে এই গৰমতো। ধন্যবাদ থাকিল আপোনালোকে অহাৰ কাৰণে, এনেকৈ মৰম দিয়াৰ কাৰণে। চাই থাকোঁ আমি লগ পাই ভাল লাগিল।